কেউ বহুতে 3 বছৰ আগৰ মোবাইল বিচাৰি আমালৈ ফোন কৰে। মই আপোনালোকক অনুৰোধ কৰিছো যাতে ইউটিউবাৰৰ ভিডিঅ' চাই বা কোনোবা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰৰ ভিডিঅ' চাই মোবাইল কিনিবলৈ অফলাইন ষ্টৰত নাহিব, কাৰণ সেইবিলাক মডেল আগৰ মডেল। 2 বছৰ 3 বছৰ আগৰ মডেল আমি কেতিয়াও ষ্টক নাৰাখো। আমাৰ তাতে 6 মাহ বা 1 বছৰৰ ভিতৰৰ মডেল বিলাকে, নতুন মডেল বিলাকে আপোনালোকে ষ্টক পাব। আৰু সেই কাৰণে অনলাইনত যিবিলাক মডেল পায় বা ইউটিউবাৰ বা ইনফ্লুয়েন্সাৰ বিলাকে যিবিলাক মডেল আপোনালোক কিনিবলৈ কয়, সেইবিলাক মডেল গুগল কৰি সাৰ্চ কৰি চাব যে কোন বছৰ সেই প্ৰডাক্টটো লঞ্চ হৈছিল আৰু সেই সময়ত তাৰ দাম কিমান আছিল, 2.5-3 বছৰ আগৰ মডেলৰ দাম এটা কিমান কম আছিল আৰু আজিৰ দাম। গতিকে সেই দামত যদি আপোনাক ফোন কৰি মোবাইল বিচাৰে আমি কেনেকৈ দিম কওকচোন, কাৰণ কি আমাৰ তাতে 6 মাহ বা 1 বছৰৰ ভিতৰৰ প্ৰডাক্ট কিনিয়ে থাকে। এই যে গুগল পিক্সেলৰ ষ্টকটো দেখা পাইছে, পিক্সেল 10a, এই প্ৰডাক্টটোৰ বৰ্তমান প্ৰাইচ আছে 49,999, কিন্তু ইতিমধ্যে ইয়াত 6,000কে দাম বাঢ়িছে। আমাৰ যিহেতুকে ষ্টক এভেইলেবল আছে, আপোনালোকে এতিয়াও ওল্ড প্ৰাইচতে পাব, 49,999তে পাব। EMI কৰিলেও এইটো প্ৰাইচতে পাব, কিন্তু এই ষ্টকটো যেতিয়া আমাৰ শেষ হ'ব তেতিয়া আৰু দামটো আগৰ দামত নাপাব, 6,000কে দাম বাঢ়িব। পিক্সেলৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। মোবাইলৰ দাম বাঢ়িয়ে আছে, সেইবাবে যদি আপোনালোকে মোবাইল কিনাৰ কথা প্ল্যান কৰিছে তেতিয়াহ'লে যদি সম্ভৱ হয় সোনকালে বা আগতীয়াকৈ ল'ব, কাৰণ কিয় অহা দিনবিলাকতো মোবাইলৰ দাম আৰু বাঢ়ি যোৱা চান্স আছে। যোৱা 6 মাহত আমি যিমানখিনি দেখিলোঁ, ৰাতিপুৱা হোৱাটছএপটো খুলিলে মোবাইলৰ আমাৰ গ্ৰুপত দেখা পাওঁ যে দামটো বাঢ়িছে। উপায়ো নাই, সেইকাৰণে আমি যিমান পাৰোঁ সিমান ষ্টক ৰাখি যাতে আপোনালোকক কম দামত আগৰ দামত দিব পাৰোঁ সেইটোৱে চেষ্টা কৰোঁ। ক্ৰিয়েটৰ পাঠশালা লোৱাৰ আছামৰ এনেকুৱা এটা ব্যৱসায় প্ৰতিষ্ঠান য'ত আপোনালোকে পৰ্যাপ্ত ষ্টক পাব, ৰিজনেবল প্ৰাইচত পাব, অফাৰবিলাকো আমি দি থাকোঁ, ডিছকাউণ্টো পাব। আৰু যিহেতুকে আমি বহুত ষ্টক মজুত কৰি ৰাখোঁ, সেইবাবে আপোনালোকে আগৰ প্ৰাইচত পাব যেতিয়ালৈ আমাৰ ষ্টকবিলাক থাকে। সেয়েহে য'তেই মোবাইল পাৰ্চেছ নকৰক কিয় এবাৰ ক্ৰিয়েটৰ পাঠশালাৰ সৈতে যোগাযোগ কৰিব। মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ যে আপোনালোকে বেটাৰ ডিল পাব, জেনুইন প্ৰডাক্ট পাব, আৰু কোনো ধৰণৰ EMIত আদাৰ চাৰ্জেছ বা হিডেন চাৰ্জেছ লগাই আমি কমিশ্যনৰ অংক নকৰোঁ, যিবিলাক অংক বেলেগ বেলেগ বহুত জেগাত হ'ব পাৰে। চ' সাৱধান। এইখিনি আছিল গুগল পিক্সেলক লৈ আজিৰ মোৰ ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া কথাখিনি। যিটো আমাৰ গুগল পিক্সেল 10 তাত 5,000 অফাৰ আছে, অৰ্থাৎ 80,000 প্ৰাইচ আছিলে, আপোনালোকে 74,999ত গুগল পাব। চ' ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকে যিবোৰ কমেণ্ট কৰে সেইবিলাক আমি পঢ়োঁ আৰু ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ। আৰু লগতে এতিয়াও বহুতে 3 বছৰ আগৰ মোবাইল বিচাৰি আমালৈ ফোন কৰে। মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে ইউটিউবাৰৰ ভিডিঅ' চাই বা কোনোবা ছ'চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ ভিডিঅ' চাই আপোনালোকে মোবাইল কিনিবলৈ অফলাইন ষ্টৰত নাহিব, কাৰণ সেইবিলাক মডেল আগৰ মডেল। 2 বছৰ 3 বছৰ আগৰ মডেল আমি কেতিয়াও ষ্টক নাৰাখোঁ। আমাৰ তাতে 6 মাহ বা 1 বছৰৰ ভিতৰৰ মডেলবিলাকে, নতুন মডেলবিলাকে আপোনালোকে ষ্টক পাব। আৰু সেইকাৰণে অনলাইনত যিবিলাক মডেল পায় বা ইউটিউবাৰ বা ইনফ্লুয়েন্সাৰ বিলাকে যিবিলাক মডেল আপোনালোক কিনিবলৈ কয়, সেইবিলাক মডেল গুগল কৰি সাৰ্চ কৰি চাব যে কোন বছৰ সেই প্ৰডাক্টটো লঞ্চ হৈছিলে আৰু সেই সময়ত তাৰ দাম কিমান আছিলে, 2.5-3 বছৰ আগৰ মডেলৰ দাম এটা কিমান কম আছিল আৰু আজিৰ দাম। গতিকে সেই দামত যদি আপোনাক ফোন কৰি মোবাইল বিচাৰে আমি কেনেকৈ দিম কওকচোন, কাৰণ কি আমাৰ তাতে 6 মাহ বা 1 বছৰৰ ভিতৰৰ প্ৰডাক্ট কিনিয়ে থাকে। এইখিনি আছিল আজি ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে অকণমান হ'লেও কিবা জানিব পাৰিছে। থেংক ইউ।